ধুবুৰী জিলাৰ অন্তৰ্গত লক্ষীমাৰী সোণাৰ হাটত অবৈধভাৱে যি সিন্ডিকেট চলি আছে সেই কথাখিনি এনেকুৱা চেপা দিছে আপোনালোকক মোৰ মুখেৰে উলিয়াব বিচাৰি আছে আপোনালোকে জানিও নজনা ভাও জুৰিছে এছপি ডাঙৰীয়া ডিচি ডাঙৰীয়া এই লোকসকলে জানে নে নাজানে আপোনালোকে জানে নে নাজানে সেই কথাটোহে ৰাইজে জানিব বিচাৰিছে মই বাৰম্বাৰ আপোনালোকক কৈছোঁ বাৰম্বাৰ বিভিন্নজনক আমাৰ হাত কৰি ৰাখে আৰু সেইকাৰণে এই কথাবিলাক পোহৰলৈ নাহে আজি আপোনাক মই ধন্যবাদ দিছোঁ যে আপুনি কৈছে যে মোৰ চেনেলে যদি নিদিয়ে তেতিয়াহ'লে মই ব্যক্তিগত হ'লেও মই লাইভ কৰিম সেইকাৰণে মই আপোনালোকক কৈ আছোঁ যে এই সিন্ডিকেট এনেকুৱা ধৰণৰ কৰিছে যে বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখন ইয়াৰ লগত প্ৰত্যক্ষভাৱে জড়িত এছেম্বলিত এই সন্দৰ্ভত আপোনালোকে কোৱেশ্যন কৰিছিল এছেম্বলিত আমাৰ এই বিষয়ে কোৱেশ্যন কৰা হৈছে এছেম্বলিৰ বাহিৰত কৰা হৈছে আপোনালোকৰ ইয়াত কৰা হৈছে মই বাৰম্বাৰ আপোনালোকৰ ইয়াত কৈছোঁ কিন্তু ধুবুৰীত কৰিলে গৌৰীপুৰলৈ গৈ নাপায় নিউজটো গৌৰীপুৰলৈ কৰিলে বিলাচীপাৰালৈ গৈ নাপায় আৰু বিলাচীপাৰালৈ গ'লে সাংবাদিক এজনে সাহসেৰে কৰিবলৈ গ'লে বাটত বেলেগ কেছ লগাই তেওঁক ফাটেকত পেলোৱাও এনেকুৱা নজিৰ আছে মই আপোনালোকক নামৰ সৈতে দি দিম আপোনালোকে মূৰ দুৱাই আছে কিন্তু আপোনালোকে অপৰাধ ক'বলৈ খোজা নাই মই কিন্তু কথাবিলাক কৈছোঁ এইটো এটা আৰম্ভ হৈছে ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ এতিয়া আমি ইলেকশ্যন আহি আছে ৰাইজৰ পক্ষত থাকিব লাগিব যিমানেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পক্ষত থাকি যোনেই যিমান ধৰণে কৰক এই বিষয়ে ৰাইজৰ পদূলিত থাকি আমি সুচাৰুভাৱে ৰাইজৰ কথাবিলাক কৈ যাম আপুনি অভিযোগটো ভুল আমাৰ চেনেলত নিশ্চয়কৈ বাজিছে আপুনি আপোনাক কোৱা কথাবোৰ নিশ্চয়কৈ বাজিছে বিভিন্ন চেনেলত বাজিছে এই সিন্ডিকেটৰ বাবে বিভিন্ন চেনেলত আপুনি আগে কৈছে আকৌ বাজা নাই এটা বাজিছে মই আপোনাক প্ৰথম ধন্যবাদ দিছোঁ যিসকলে বজাইছে ধন্যবাদ দিছোঁ যিসকলে কৰি আছে তেওঁলোকক ধিক্কাৰ দিছোঁ এই ক্ষেত্ৰত আপুনি যিহেতুকে আমাৰ MP হয় এই ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ লোৱাৰ দায়িত্ব আপোনাৰো আছে আমি যেনেকৈ নিউজটো পঠাই দিয়াৰ দায়িত্ব আমি পঠাই দিছোঁ ক'ৰবাত বাজিছে নিশ্চয়কৈ বাজিছে আপোনাক আমি মুকলিকৈ কৈছোঁ MP হিচাপে আপোনালোকে ভৱিষ্যতত এই সোণাহাট যি অন্তৰাষ্ট্ৰীয় এইটো এটা গণতন্ত্ৰ কথাটো কৈছোঁ চবৰে এটা পৰিসীমা থাকে যেনেকৈ ৱাৰ্ড মেম্বাৰটোৱে ৱাৰ্ডৰ কামটো কৰে যেনেকৈ পঞ্চায়তৰ সভাপতিগৰাকীয়ে পঞ্চায়ত এলেকাৰ কাম কৰে যেনেকৈ আপোনাৰ জিলা পৰিষদ এলেকাত জিলা পৰিষদ কাম কৰে ইজনে সিজনে হস্তক্ষেপ কৰিব নোৱাৰে ঠিক তেনেকৈ বিধায়কগৰাকীয়ে ইয়াৰ ৰাজ্য চৰকাৰৰ কাম কৰে আৰু MP গৰাকীয়ে দিল্লীৰ কামবিলাক কৰে এতিয়া দিল্লীত আপোনালোকে ৰকিবুল হুছেইন ইয়াত MP হোৱাৰ পৰা এনেকুৱা এটা হৈ গ'ল যে ময়ে আপোনালোকলৈ কৰিব লাগে কিন্তু ৰাইজে দেখি আছে যে আন্তৰিকতাৰে এই কথাবিলাক কম্প্ৰমাইজ নকৰাকৈ আপোচবিহীনভাৱে আজি কৰাৰ কাৰণে মোৰ ওপৰতে আক্ৰমণ চলিছে মইতো কেৰেপ কৰা নাই মোক দেখোন মাৰিবলৈ বিচাৰিলে আজি মই নিজৰ মুখেৰে কি ক'ম মইতো আজি 2001 চনৰ পৰা কণ্টিনিউৱাছলি আপোনাৰ বিধায়ক 15 বছৰ কাল মই মন্ত্ৰী অসম নহয় ভাৰতবৰ্ষ নহয় পৃথিৱীৰ ভিতৰত ৰেকৰ্ড সংখ্যক ভোটত ৰাইজে আমাক ইয়াত জিকাইছে মোৰ ওপৰত আক্ৰমণ হোৱাৰ পিছত লোকসভাৰ অধ্যক্ষ ডাঙৰীয়াই হোম মিনিষ্টাৰ মই এইবিলাক ক'ব খোজা নাই হোম মিনিষ্ট্ৰী অৰ্থাৎ দিল্লীৰ মোক মিনিমাম যিটো ছিকিউৰিটি দিয়াৰ কাৰণে কৈছিল তেওঁ দিয়া নাই কিহৰ কাৰণে দিয়া নাই মুখখন বন্ধ কৰিবৰ কাৰণে কিহৰ কাৰণে দিয়া নাই মুভমেণ্ট ৰেষ্ট্ৰিক্ট কৰিবৰ কাৰণে কিন্তু মই আপোনালোকক ক'লোঁ যেতিয়ালৈকে মাত কথা থাকে চুচৰি হ'লেও এই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যুঁজিম আৰু আগন্তুক আপোনালোকে চৰকাৰ চাওক এনেধৰণৰ এটা পৰিৱেশ হৈছে যে আকৌ চৰকাৰ এই বিজেপিৰ হ'ব এই ভাবি আছিল তেলেংগানাত ইয়াতকৈ শক্তিশালী হিমন্ত বিশ্ব শৰ্মাতকৈ শক্তিশালী আছিল KCR বোলা মুখ্যমন্ত্ৰীগৰাকী যিজন ৰেমন্ত ৰেড্ডী বৰ্তমান মুখ্যমন্ত্ৰী সেই মুখ্যমন্ত্ৰীৰ নিজৰ নিজৰ ছোৱালীৰ বিয়া সময়ত এৰেষ্ট কৰিছিল আহিব দিয়া নাছিল ৰাইজৰ মাজত ক্ষোভ আছিল যিদিনাই ইলেকশ্যন ডিক্লেয়াৰ কৰিলে হাজাৰ লাখ মানুহ ৰাইজৰ ওচৰলৈ ওলাই আহিলে আৰু তাৰ ফলত আজি KCR নাইকিয়া হ'ল আৰু যিজনক জেলত পঠিয়াইছিল ৰেমন্ত ৰেড্ডী তেওঁ আজি মুখ্যমন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মাৰ সেই দশা হ'ব সেই দশা যে হ'ব সেইটো আমি কোৱা নাই হিমন্ত বিশ্ব শৰ্মাৰ লগত থকা
বিজেপিৰ লোকসকলে ভাবিছে যে এই অত্যাচাৰী শাসনটো কেতিয়া নাইকিয়া হয়, আমাৰ বিজেপিটো আহি শেষ কৰি পেলালে। আমাৰ বিজেপিটো এনেকুৱা নাছিলে। বিজেপিৰ লোকসকলে কয় হয় আদৰ্শগত নীতিগতভাৱে তেওঁলোকৰ লগত আমাৰ অমিল, কিন্তু যিসকল নিষ্ঠাৰে বিজেপি কৰিছে সেই লোকসকলক কিলাকুটিৰে মাৰি এনেকুৱা আঁতৰাই দিলে এতিয়া আপোনাৰ অনুবীক্ষণ যন্ত্ৰৰে চালেও তেওঁলোকক দেখা পোৱা নাযায়। এইবোৰী সমস্যাই আজি অসমখনক আগুৰি ধৰিছে। আজি আপোনালোকে আমি এইবিলাক কথা পাতি আছোঁ, কিন্তু মানুহৰ সঁচাকৈ আপোনালোকে ভয় ভীতি, পুলিচ, এছাম পুলিচ, অসমৰ পুলিচৰ এটা সুনাম আছে, আভিজাত্য আছে। ভাৰতবৰ্ষত অসম পুলিচ বুলি ক'লে সকলোৱে সন্মান কৰে। সেই পুলিচক যেতিয়া হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন ধৰণেৰে তেওঁৰ অপপ্ৰয়োগ কৰে, তেতিয়া নিষ্ঠাৱান পুলিচ লোকসকলে লাজ পায়।